উপযুক্ত হ'ব নোৱাৰে সেই কথাটো বা উপযুক্ত অন্য এটা মাধ্যম থাকিব পাৰে বুলি পাই কোনোবাই কোনেও এনেধৰণৰ সভা সমিতি কৰি কোনেও বুকু ডাঠ কৰি মুকলিকৈ ওলাই আহি কথা ক'ব পৰা হোৱা নাই। তাৰ কাৰণটো হৈছে মাতৃভাষাৰ মাধ্যমেই হৈছে আটাইতকৈ উপযুক্ত বিজ্ঞানসন্মত মাধ্যম। এই কথাটোত কোনো দ্বিধা নাই, কোনো শংকা নাই। অসমীয়া ভাষা সমগ্ৰ ৰাজ্যখনত বা আমাৰ ৰাজ্যৰ লোকপিয়লৰ যি তথ্য আমি দেখিবলৈ পাওঁ, সেই লোকপিয়লৰ তথ্যত অসমীয়া ভাষাৰ ভাষীৰ সংখ্যাটো যদি দেখিবলৈ পাওঁ, তেতিয়াহ'লে অসমীয়া ভাষা কোৱা মানুহৰ সংখ্যা প্ৰায় 1,65,00,000 লাখ। আৰু যিবিলাক অন্যান্য সৰু সৰু জাতিসত্তা আছে, অসমৰ বিভিন্ন জনজাতি আছে যিসমূহক থুলমূলকৈ অন্যান্য বুলি অভিহিত কৰা হয়, সেই জাতিসত্তাসমূহক মিলালে অসমত 2,15,00,000 মানুহে অসমীয়া ভাষা কয়। যিটো ভাষা 2,15,00,000 মানুহে ভাষা কয়, সেই ভাষাটো মৰিব নোৱাৰে, সেই ভাষাটো দুৰ্বল হ'ব নোৱাৰে। যিটো ভাষাত প্ৰথম ৰামায়ণ অনুবাদ হৈছিল, যিটো ভাষাত প্ৰথম নাটক ৰচনা হৈছিল, যিটো ভাষাই মানুহক শিশু সাহিত্যৰ শিশু নাটক চৰ্চা কৰিবলৈ শিকাইছিল, সেই ভাষাটো কেতিয়াও দুৰ্বল হ'ব নোৱাৰে। পৃথিৱীত যেতিয়া লিওনাৰ্ডো দা ভিঞ্চিৰ জন্ম হৈছিল, লিওনাৰ্ডো দা ভিঞ্চিৰ জন্ম হোৱাৰ 3 বছৰ আগতে এইখন ভূখণ্ডত এগৰাকী পুৰুষা ব্যক্তিৰ জন্ম হৈছিল, যিখন ভাৰতবৰ্ষৰ এই প্ৰান্তত জন্ম হোৱা সেই মানুহগৰাকীয়ে সমগ্ৰ দেশক লিখিতভাৱে নাটক ৰচনা কৰি নাটক অভিনয় কৰিবলৈ শিকাইছিল। এই ভাষাটো কেতিয়াও দুৰ্বল নহয়, এই ভাষাটো কোনো ভাষাতকৈ হীন নহয়। এই কথাটো আমি প্ৰত্যেকেই উপলব্ধি কৰা উচিত। আমি বিশ্বাস কৰোঁ, আমি সেই আত্মবিশ্বাস মানুহৰ মাজত দৃঢ় কৰিব বিচাৰিছোঁ। আমি সেই হীনমন্যতাৰ পৰা জনসাধাৰণক আঁতৰ কৰিব বিচাৰিছোঁ যে অসমীয়া ভাষাটো দুৰ্বল, অসমীয়া ভাষাত একো নাই। অসমীয়া ভাষাত সকলো আছে, অসমীয়া ভাষাত বা মাতৃভাষাত সকলো আছে। সেই মাতৃভাষাটো আমি বুজিব লাগিব। মই অকণমান সময় 1 মিনিট সময় মাত্ৰ সভাপতি ডাঙৰীয়াৰ পৰা লওঁ। প্ৰত্যেককে 1 মিনিটৰ কাৰণে মোবাইলটো অন কৰিবলৈ কওঁ। যি গুগল চলাব জানে আপোনালোকে হাতত মোবাইলটো লওক। এতিয়া গুগল চলাব জনাসকলে অনুগ্ৰহ কৰি আপোনালোকে হাতত মোবাইলটো লওক আৰু মোবাইলটো লৈ মই কোৱা বাক্যকেইটা আপোনালোকে গুগলত মাৰক, টাইপ কৰক। মই কোৱা শব্দকেইটা আপোনালোকে টাইপ কৰক। মই কোৱা কথাখিনিতো শুদ্ধও হ'ব পাৰে, অশুদ্ধও হ'ব পাৰে, গতিকে আপোনালোকে টাইপ কৰক। ল'লে সকলোৱে যি গুগল চলাব জানে লওক। Is there any research, RESEARCH, research which proved, proved that English is better than mother tongue for school, for pedagogy, 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 pedagogy at school level. Type করিলে, is there any research which has proved that English is better than mother tongue at school level? এতিয়া আপোনালোকে সার্চ কৰক, সার্চ বোতাম টিপি দিয়ক। Is there any research which has proved that English is better than mother tongue at school level and for pedagogy at school level? এতিয়া সার্চ কৰক, কোনোবাই yes পালে নেকি? এই গোটেই সভাগৃহত উপস্থিত হোৱা কোনোবাই yes পাইছে নেকি? প্ৰথম শব্দটো নো পালে নেকি? আপুনি কৰাৰ পিছত নো পালে নে নাই? প্ৰথম শব্দটো পাইছে? প্ৰথম শব্দটোৱে নো আহিছে। চাগৈ বেছি ভাগৰে নোৰ মানে বেলেগ কাৰোবাৰ আহিছে নেকি? কি আহিছে? Yes, research overwhelmingly support that mother tongue is better than English. এইটো আহিছে, হয় নহয়? এইটো মই কোৱা কথা নহয়। আপোনালোকে কোনেও নো নাপালে, yes নাপালে।
মেজিক কৰা নাই, যাদু দেখুওৱা নাই। এইটো হ'ল আপোনালোকে জানে গুগল হৈছে এটা ডাঙৰ সাৰ্চ ইঞ্জিন, য'ত পৃথিৱীৰ সমস্ত তথ্য ভাণ্ডাৰ মানে সিংহভাগ তথ্য ভাণ্ডাৰ সন্নিৱিষ্ট হৈছে, লিংকড হৈ আছে, তাৰ সৈতে সংযুক্ত হৈ আছে। পৃথিৱীত যিমান ৰিচাৰ্চ হৈছে গুগলে ৰাখি থৈছে। তাতে ক'লে নাই, তেতিয়াহ'লে কোৱাৰ কি দৰকাৰ আছে? আমি কৈছো বিজ্ঞানসন্মতভাৱে ল'ৰা ছোৱালীক পঢ়াব লাগে, বিজ্ঞানসন্মতভাৱে শিক্ষা প্ৰদান কৰিব লাগে। There is no scientific research which has proved that mother tongue is better than English. সেই কথাটোৱেই গুগলে প্ৰমাণ কৰিলে। তাৰমানে ইংলিছ ইজ বেটাৰ দেন মাদাৰ টাং, ইংৰাজীতকৈ মাতৃভাষা শিক্ষাৰ, মাতৃভাষাতকৈ ইংৰাজী শিক্ষাৰ উপযুক্ত মাধ্যম নহয়, সেই কথাটো পৃথিৱীৰ সমস্ত গৱেষণাই প্ৰমাণ কৰিছে। 1882 চনত হাণ্টাৰে গঠন হৈছিলে, 1229 চনত হাৰ্টক কমিশ্যন, 1944 চনত চাৰ্জেণ্ট প্ৰতিবেদন, 1948-49 চনত বিশ্ববিদ্যালয় শিক্ষা আয়োগ, 1952-53 চনত গোদালি আয়োগ, 1955 চনত চৰকাৰী ভাষা আয়োগ, 1964-64 চনত কোঠাৰী আয়োগ, 1968 চনত ৰাষ্ট্ৰীয় শিক্ষানীতি, 1986 চনত সংশোধিত ৰাষ্ট্ৰীয় শিক্ষানীতি, 2005 চনত ৰাষ্ট্ৰীয় পাঠ্যক্ৰম কাঠামো, 2020 চনৰ ৰাষ্ট্ৰীয় শিক্ষানীতি। এবাৰো কোৱা নাই যে মাতৃভাষাক বাদ দি অন্য মাধ্যমক পঢ়াব লাগে। প্ৰত্যেকটো আয়োগ, প্ৰত্যেকখন আয়োগ, প্ৰত্যেকটো শিক্ষানীতিয়ে এই কথাটো ঘোষণা কৰিছে, এই কথাটোৰ পৰামৰ্শ প্ৰদান কৰিছে যে মাতৃভাষাত পাঠদান কৰিব লাগে। প্ৰত্যেক বিদ্যালয়ে মাতৃভাষাতেই পাঠদান কৰাৰ ব্যৱস্থা কৰিব লাগে। অন্ততঃ প্ৰাথমিক আৰু মাধ্যমিক পৰ্যায়ত মাতৃভাষা শিক্ষা প্ৰদান কৰাটো নিশ্চিত কৰিব লাগে। এই কথাটো প্ৰত্যেকখন আয়োগ, প্ৰত্যেকটো শিক্ষানীতিয়ে, প্ৰত্যেকখন সমিতিৰে ব্ৰিটিছৰ দিনৰ পৰা আজিলৈকে, মাত্ৰ ব্ৰিটিছৰ দিনত প্ৰতিষ্ঠা হোৱা যিখন আয়োগৰ কথা, যিগৰাকী ব্যক্তিৰ কথা ক'লে, সেই ব্যক্তিগৰাকীৰ বাদ দি আন কোনেও এবাৰো কোৱা নাই। আৰু সেই ব্যক্তিগৰাকীৰ উদ্দেশ্য আছিল লৰ্ড মেকলেৰ উদ্দেশ্য আছিল যে ইংৰাজী জনা ঢেৰুচিগা প্ৰজন্ম এটাৰ সৃষ্টি কৰিব লাগে, কিবা নাইকিয়া প্ৰজন্ম এটাৰ সৃষ্টি কৰিব লাগে। পৃথিৱীত যিমানবোৰ দেশে নিজকে শক্তিশালী হিচাপে বৰ্তাই ৰাখিছে, প্ৰত্যেকখন দেশেই নিজৰ মাতৃভাষাৰ কান্ধত ভেজালি কৰিছে। গতিকে আমি ফ্ৰান্সৰ কথা কওঁ, আমি জাপানৰ কথা কওঁ, জাৰ্মানীৰ কথা কওঁ, চীনৰ কথা কওঁ, প্ৰত্যেকে গঠন কৰিছে। পৃথিৱীত 80খনমান দেশত ব্ৰিটিছ উপনিৱেশ স্থাপন হৈছিল। 195খন দেশৰ ভিতৰত পৃথিৱীৰ 80খনমান দেশত ব্ৰিটিছ উপনিৱেশ স্থাপন হৈছিল। আৰু সেই 80খন দেশেও আনকি ইংৰাজী নকয়। পৃথিৱীত মাত্ৰ প্ৰায় 67খনমান দেশে ইংৰাজী ভাষাটোক গুৰুত্বপূৰ্ণ ভাষা হিচাপে মানি আহিছে। অনলি এৰাউণ্ড 67 কাণ্ট্ৰি, 67মান দেশ। গতিকে আমি নিজৰ মাতৃভাষাটোক এলাগি কৰি, বিজ্ঞানসন্মত শিক্ষাৰ মাধ্যম এটাক এলাগি কৰি আমি কিয় আমাৰ সন্তানক, আমাৰ নতুন প্ৰজন্মক এটা কেৰুণীয়া ব্যৱস্থাৰ মাজলৈ আমি পঠাই দিছোঁ? এই ব্যৱস্থাটো, যিটো ব্যৱস্থাৰ মাজলৈ আমি পঠাই দিছোঁ, এই ব্যৱস্থাটো কেৰুণীয়া ব্যৱস্থা, ৰোগগ্ৰস্ত ব্যৱস্থা। কাৰণ এই ৰোগগ্ৰস্ত ব্যৱস্থাটোৱে দুটা দিশৰ পৰা ৰোগগ্ৰস্ত ব্যৱস্থা। এই ৰোগগ্ৰস্ত ব্যৱস্থাটোৱে দাসত্বৰ শৃংখল বহন কৰি আছে। ব্ৰিটিছৰ দিনৰ পৰা যি দাসত্বৰ শৃংখল আমাক বান্ধি দিয়া হৈছিল, সেই দাসত্বৰ শৃংখল, দাসত্বৰ ঐতিহ্য বহন কৰিছে এই ইংৰাজী মাধ্যমে। গতিকে সেই দাসত্বৰ শৃংখল বহনকাৰী সেই মাধ্যমক আমি দলিয়াই পেলাব লাগিব। দ্বিতীয় কথাটো হ'ল, এই দাসত্বৰ শৃংখলৰ সমান্তৰালভাৱে দ্বিতীয় কথাটো হ'ল, এই যিটো মাতৃভাষাক এলাগি কৰি অন্য মাধ্যমত শিক্ষা প্ৰদান কৰাৰ যিটো ব্যৱস্থা, সেই ব্যৱস্থাটো ৰোগগ্ৰস্ত ব্যৱস্থা। এই কাৰণে ৰোগগ্ৰস্ত, কাৰণ এই বিজ্ঞানসন্মত নহয়। এই ব্যৱস্থাই যিবোৰ প্ৰজন্মৰ সৃষ্টি কৰিব, সেই প্ৰজন্মবোৰে না মাকক শ্ৰদ্ধা কৰিবলৈ শিকিব, না নিজৰ মাতৃক শ্ৰদ্ধা কৰিবলৈ শিকিব, না তেওঁ সঠিকভাৱে জ্ঞান লাভ কৰিব, না তেওঁ বিজ্ঞান গণিত এইবিলাকৰ সঠিকভাৱে জ্ঞান লাভ কৰিব, না পৃথিৱীত খোপৰি পুতিবলৈ যাওঁতে নিজৰ এটা সুস্থ, শক্তিশালী, সবল পৰিচয় লৈ তেওঁ পৃথিৱীৰ মজিয়ালৈ আগবাঢ়ি যাব পাৰিব। গতিকে বিশ্বত আমি শক্তিশালী প্ৰজন্ম কৰিব বিচাৰিছোঁ, শক্তিশালী ভাল এগৰাকী ভাৰতীয় নাগৰিক কৰিব বিচাৰিছোঁ। ভাল এগৰাকী ভাৰতীয় নাগৰিক গঢ়িবলৈ হ'লে তেওঁৰ জাতিগত প্ৰজন্ম, তেওঁৰ সাংস্কৃতিক পৰিচয়, এই সকলোবিলাকক আমি তুলি ধৰিব লাগিব। এই পৰিচয় তুলি ধৰিবৰ কাৰণে মাতৃভাষাৰ মাধ্যমেই হৈছে উপযুক্ত মাধ্যম।
আৰু আপোনালোকক মই বিশেষ কথা নকওঁ, মাত্ৰ শেষত এটা কথাই কওঁ যে মাতৃভাষাৰ মাধ্যম বুলি কওঁতে আমি ইয়াত বেছিভাগে অসমীয়া ভাষী গোট খাই আছো। গতিকে আমাৰ এটা কথা আপোনালোকে জানিব যে অসমীয়া ভাষাটোক লৈ কেতিয়াও হীনমন্যতাত নুভুগিব, অসমীয়া জাতিসত্তাক লৈ কেতিয়াও হীনমন্যতাত নুভুগিব। আমি এটা শক্তিশালী জাতিসত্তা, শক্তিশালী হব। তাহানিতে আমাৰ গণিতৰ পুথি অসমীয়ালৈ অনুবাদ হৈ গৈছে। অসমীয়াই শূন্যৰ ব্যৱহাৰ কৰিব লাগিছিল বুলি পেলাই নগাঁৱত আৱিষ্কাৰ হোৱা এখন শিলালিপিত এই কথাটো প্ৰতিপন্ন হৈছে যে অসমীয়াই শূন্যৰ ব্যৱহাৰ কাহানিবাই আৱিষ্কাৰ কৰিবলৈ শিকিছিল। 2013 কি 14 চনৰ আসাম ট্ৰিবিউনৰ এখন নিউজত, আসাম ট্ৰিবিউনৰ এটা বাতৰিত সেইটো প্ৰকাশ পাইছিল। শূন্যৰ ব্যৱহাৰ পুৰণি শিলাখণ্ডত পোৱা গৈছিল, কিন্তু সেইটোক লৈ কোনো বেছি চৰ্চা নকৰিলে। আমি এটা সময়ত সমগ্ৰ এই ভাৰতবৰ্ষৰ এই পূব প্ৰান্তটো আমি নিয়ন্ত্ৰণ কৰি থকা এটা জাতিসত্তা। আমি এটা সময়ত ৰংপুৰ, কোচবিহাৰ, চট্টগ্ৰাম পৰ্যন্ত শাসন কৰা এটা জাতিসত্তা। আৰু আমি যিটো ভাষা কৈ আছো, এই ভাষাটো কোচসকলে লালিত পালিত কৰা এটা ভাষা। এই ভাষাটো কোনো উচ্চ বৰ্ণ হিন্দুৰ ভাষা নহয়, এই ভাষাটো বৰ্ণ হিন্দুৰ ভাষা নহয়। এই ভাষাটো এই অঞ্চলত থকা প্ৰত্যেকগৰাকী মানুহৰ মাতৃভাষা বা ভাতৃভাষা বা সংযোগী ভাষা। গতিকে সংযোগী ভাষা হিচাপে আমি যিহেতু অতীতত সৰু সৰু জাতিবিলাক জীয়াই আছিলো, এই জাতিবিলাকে ইজনে সিজনৰ ভাষা ক'ব নাজানো, গতিকে আমি ভাষাটোক সৃষ্টি কৰি লৈছিলো নিজৰ মাজত কথা পাতিবৰ কাৰণে। আৰু এই ভাষাটোৰ পৃষ্ঠপোষকতা কৰিছিল কোনে? কোচসকলে। এই ভাষাটোত ৰামায়ণ অনুবাদ কৰি কছাৰীসকলে প্ৰতিপাদ্য কৰিছিল। মহামাণিক্যই, ৰজা মহামাণিক্যই মাধৱ কন্দলীক ৰামায়ণ অনুবাদ কৰিবলৈ অনুমতি প্ৰদান কৰি এইটো পৃষ্ঠপোষকতা আগবঢ়াই প্ৰমাণ কৰিছিল যে ভাষাটো কছাৰীসকলৰ আপোন ভাষা। আহোমসকলে ৰাজভাষাত এই ভাষাটোক স্থান দি প্ৰমাণ কৰিছিল যে আহোমসকলেও বুকুৰ আপোন কৰি গ্ৰহণ কৰা এইটো ভাষা। গতিকে অসমৰ থলুৱা খিলঞ্জীয়া, আহোম, কোচ, কছাৰী, মটক, মৰাণ এইসকলে নিজৰ মাজত সৃষ্টি কৰি লোৱা এটা ভাষা। এই ভাষাটোক এলাগি হ'বলৈ দিয়াটো মানে জাতীয় বিপৰ্যয়। আৰু এটা কথা মই কওঁ, শেষত কওঁ, কোনো মাক বাপেকে ল'ৰা ছোৱালীক জাতীয়তাবাদ কৰিবলৈ স্কুললৈ নপঠায়। ল'ৰা ছোৱালীক ভালকৈ পঢ়ি ভাল মানুহ হ'বলৈ পঠাব। গতিকে ভাল মানুহ হ'বলৈ হ'লে জাতিটোৰ পৰিচয় কিন্তু পাব লাগিব, আত্মপৰিচয় থাকিব লাগিব। শিপা নাইকিয়া মানুহ কেতিয়াও শিপা নাইকিয়া এজোপা গছ কেতিয়াও জীয়াই থাকিব নোৱাৰে। গতিকে শিপা থকা মানুহ সৃষ্টি কৰিব লাগিব। শিপা থকা মানুহ সৃষ্টি কৰিব পাৰে মাতৃভাষাটোৱেহে। কালিলে আত্মপৰিচয়হীন এগৰাকী নাগৰিকজনী পৃথিৱীৰ মজিয়ালৈ পঠিয়াই দিওঁ, তেওঁ নিজৰ পৰিচয় দিব নোৱাৰিব, নিজৰ দেশৰ পৰিচয় দিব নোৱাৰিব, জাতিৰ পৰিচয় দিব, ক'ৰবাত এজন দাসৰ সৃষ্টি হ'ব। গতিকে আমি দাস সৃষ্টি কৰা শিক্ষা ব্যৱস্থাৰ আমি পোষকতা নকৰোঁ। আমি স্বাভিমানেৰে নিজক জীয়াই ৰাখিব পৰা বিজ্ঞানসন্মত এটা ব্যৱস্থা পৃষ্ঠপোষকতা আমি আগবাঢ়িছোঁ। এই ব্যৱস্থাটোত আপোনালোক সকলোৱে আমাৰ সৈতে সহযাত্ৰী। পুনৰ আপোনালোকলৈ এই সভাত দলে বলে আহি